বৰ্তমানেও জালত পৰা নাই মূল অভিযুক্ত জেলিল আৰু আবুল। অপৰাধীৰ ক্লু উলিওৱাত ব্যৰ্থ হৈছে শিৱসাগৰ আৰক্ষী। ONGCৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে দল সংগঠনে। আৰু সোমবাৰে শিৱসাগৰৰ সিংহদুৱাৰত সংঘটিত হৈছিল এক বিস্ফোৰণ। তেল চুৰিৰ ঘাটিত সংঘটিত বিস্ফোৰণত আহত হৈছিল দুজনকৈ লোক। বিস্ফোৰণস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল খাৰুৱা তেলৰ এক বৃহৎ ভাণ্ডাৰ। আৰু ONGCৰ ভেলভত বিন্দা কৰি তেল চুৰি কৰিছিল জেলিল আৰু আবুলৰ গেঙে। দীৰ্ঘদিনৰ পৰা তেল চুৰি কৰি ঘটিছিল কোটি কোটি টকা। ৰাজহুৱা সম্পদৰ এনে অপচয় ইমান দিনে কিদৰে গম পোৱা নাছিল প্ৰশাসনে? কিয় ঘটনাক লৈ কোনো তৎপৰতা নাছিল ONGCৰ? অৰ্থাৎ ONGC লগতে প্ৰশাসনো জড়িত হৈ আছিল নেকি এই তেল চুৰি কাণ্ডত? জড়িত হৈ নাথাকিলেও ৰহস্যজনকভাৱে কিয় চকুমুদা কুলিৰ ভাওত উঠিছিল সচেতন ৰাইজৰ মাজত শিৱসাগৰত? এই প্ৰশ্ন স্বাভাৱিকভাৱে উত্থাপিত হৈছে। আমি আপোনালোকক জনাইছোঁ যি দুই অভিযুক্ত যিয়ে এই তেল চুৰি চক্ৰ চলাই থকাৰ অভিযোগ আছে, দুদিন ধৰি আৰক্ষীৰ জালত পৰা নাই। আৰক্ষীয়ে বহু বাগা অপৰাধীক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰে, কিন্তু তেল চুৰি চক্ৰৰ ক্লু উলিয়াবলৈ সক্ষম হোৱা নাই শিৱসাগৰ আৰক্ষীয়ে। সমগ্ৰ বিষয়টো ৰহস্যজনক আৰু শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ক'ত হেৰাল এই দুই অভিযুক্ত? সবিশেষ জানিম। আমি যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ ইৰিচাদৰ ওচৰলৈকে। ইৰিচাদ, শিৱসাগৰৰ বিস্ফোৰণ কাণ্ড আৰু তাৰ পাছত তেল চুৰি চক্ৰ, সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আঁৰত, কাৰণ কোনো ক্লু নাই আৰক্ষীৰ ওচৰত। ক'ত হেৰাল এই দুই অভিযুক্ত? চাওক, ইতিমধ্যে ক'ব লাগিব যে আমি প্ৰথম দিনৰ পৰাই ধাৰাবাহিকভাৱে NB নিউজে এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ। আৰু সিংহদুৱাৰৰ যিটো অঞ্চল, প্ৰথম বিস্ফোৰণৰ পিছত এই বিস্ফোৰণথলীলৈ আচলতে কৌশলগত আৰু ৰহস্যজনকভাৱে কোনো ধৰণৰ ভিজুৱেল ল'বলৈ এটা অপশক্তিয়ে আমাক দিয়া নাছিল। কিন্তু তেতিয়াই আমাৰ ৰহস্য উপজিল আৰু ৰহস্য উপজাৰ লগে লগে তাত যেতিয়া আৰক্ষী প্ৰশাসন গৈ পালে আৰু তেতিয়া তাত এক ডাম্পাৰত গোপনভাৱে চেম্বাৰ নিৰ্মাণ কৰি থকা অৱস্থাত, ৱেল্ডিং কৰি থকা অৱস্থাত এই বিস্ফোৰণ সংঘটিত হোৱা কথা উন্মোচিত হ'ল। আৰু তাত মুজাক্কিৰ আৰু জেলিল বুলি আন এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আৰু তাৰ পাছতে আচলতে সেই চৌহদটোত অত্যন্ত কৌশলগতভাৱে কোনো কাম নোহোৱাকৈ আচলতে কিছুমান পাম্প ছেট বহাই থোৱা আমাৰ প্ৰত্যক্ষ কৰিছিলোঁ। আৰু যাৰ পৰা আমাৰ যিসমূহ ৰহস্য বা যিসমূহ সন্দেহ আছিলে, সন্দেহসমূহ বেছি হ'বলৈ আৰম্ভ কৰিল। আৰু এই তদন্ত আমি যেতিয়া চাবলৈ নিজে চেষ্টা কৰিছিলোঁ, তেতিয়া এটা টেংকিৰ ভিতৰত RCC বিল্ডিঙৰ নৱনিৰ্মিত যি বাসগৃহ আছিল, তাৰ টেংকিৰ ভিতৰত এক খাৰুৱা তেল সদৃশ কিছু পদাৰ্থ দেখা পোৱা গ'ল। আৰু তাৰ পাছত কিন্তু তাৎক্ষণিকভাৱে শিৱসাগৰ আৰক্ষীয়ে যিখন ডাম্পাৰ বা সেই খাৰুৱা তেলসমূহ বা সেই গুদামটো কোনো ধৰণৰ চিল কৰা নাছিল। পিছৰ পৰ্যায়ত ধাৰাবাহিকভাৱে বাতৰি হ'ল। বাতৰি হোৱাৰ পিছত শিৱসাগৰ আৰক্ষীয়ে অৱশেষত যিখন ডাম্পাৰ, সেই ডাম্পাৰখন জব্দ কৰিলে আৰু ফৰেনচিকৰ বাবে যিসমূহ খাৰুৱা তেলজাতীয় যি সামগ্ৰী টেংকিত মজুত আছিল, সেই মজুত থকা তেলসমূহ ফৰেনচিকলৈ লৈ যোৱা হ'ল। আৰু এই সমগ্ৰ ঘটনাটোৰ ওপৰত 119/25 নং এক গোচৰ জয়সাগৰ যি আৰক্ষী চকীত ইতিমধ্যে ৰুজু কৰিছে। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে ONGCৰ যি 5গৰাকী অনা অসমীয়া অপহৰণ কাণ্ডক আচলতে ক্ৰেক কৰিবলৈ যিটো শিৱসাগৰ আৰক্ষী সক্ষম হৈছিল অত্যন্ত তৎপৰতাৰে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই তেল চুৰি চক্ৰটোৰ ভেদ কৰিবলৈ বা আবুল আৰু জেলিল বুলি যি মূল দুটা চৰিত্ৰ আছে, সেই চৰিত্ৰ দুটাক আচলতে এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ 4টা দিন উকলি গ'ল। 4টা দিনৰ পাছতো আচলতে এই দুটা চৰিত্ৰক শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰাত এটা কথা ক'ব পাৰি যে শিৱসাগৰ আৰক্ষীয়ে তেল চুৰি চক্ৰৰ যিসকল নাম সাঙুৰ খায়, সেইসকল মানুহক আচলতে তদন্ত কৰাৰ ক্ষেত্ৰত ক'ৰবাত দিশহাৰা হৈ পৰে নি, এতিয়া সচেতন মহলত এই ধৰণৰ প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে। আৰু তাৰপিছত আমি কেইটামান কথা সন্দেহ প্ৰকাশ কৰিছিলোঁ যে এইসমূহ খাৰুৱা তেল যিসমূহ আছে, খাৰুৱা তেলসমূহ GGS পৰা অনা হৈছেনে, অন্য কোনোবা স্থানৰ পৰা অনা হৈছেনে, তেল পৰিবাহী যিসমূহ GGS বা CTF চেণ্টাৰলৈ যিসমূহ তেল পৰিবাহী হয় তালৈ নিয়া হয়। কিন্তু এতিয়া আমাৰ ওচৰত যিসমূহ ইণ্টেল আছে যে এজন ভেল্ভ বিশেষজ্ঞ, চুৰি কাৰ্যৰ লগত জড়িত জনৈক মোহন নামৰ ভেল্ভ বিশেষজ্ঞই এই যিটো CTFৰ যিসমূহ তেল পৰিবাহী হয় ONGC, সেই তাত ভেল্ভ নিৰ্মাণ কৰি আচলতে এই ধৰণৰ তেল চুৰি কৰা, খাৰুৱা তেল চুৰি আচলতে সন্দেহ প্ৰকাশ কৰা দেখা পোৱা গৈছে। আৰু এই গোটেই সম্পৰ্কে আচলতে আমাৰ লগত
লগত সচেতন যুৱক এজন আছে শান্তনু মহন্ত, আমি তেওঁৰ পৰা জানিব খোজোঁ। গোটেই বিষয়টো আপুনি জানে, মৌনতা অৱলম্বন কৰিছে ONGCয়ে, জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসনৰ ভূমিকাটো আপুনি ইতিমধ্যে জানে। ইতিমধ্যে কিছুমান ভেল্ভ নিৰ্মাণ কৰি পেলাই পাইপৰ পৰা উচ্চ পৰিবাহী তেল পৰিবাহী বা যিসমূহ ভেল্ভ নিৰ্মাণ কৰি আচলতে তেল চুৰি কৰা দেখা পোৱা গৈছে। এই প্ৰথম নহয়, উজনিত এটা নেক্সাছ যেন চলি আছে দীৰ্ঘদিনৰ পৰা, সকলোৱে জানে, কিন্তু আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসন কিয় মৌন? নহয় চাওক, প্ৰথম কথাটো হ'ল যে শিৱসাগৰ জিলা প্ৰশাসন এই চোৰাং তেলৰ লগত যিসমূহ মানুহ জড়িত হৈছে এই মানুহখিনিক আচলতে উৎখাত কৰাৰ ক্ষেত্ৰত সাংঘাতিক ৰূপে ব্যৰ্থ হৈছে। এইটো ইতিমধ্যে আমি কৈ আছোঁ। শিৱসাগৰ আৰক্ষী এই কোনোবাখিনিত এনেধৰণৰ মানুহৰ জেপত সোমাই আছে নেকি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক ৰাতিপুৱাৰ ভাগত যেতিয়া আপোনালোকে অনুষ্ঠান কৰিছিলে তেতিয়াও আমি এটা কথা কৈছোঁ যে শিৱসাগৰ আৰক্ষীৰ পৰা আপুনি ভাল একো এটা আশা কৰিব নোৱাৰি। ইয়াৰ পূৰ্বেও আমি বহুতবাৰ গ'লোঁ, বহুতবাৰ আমি বহু ব্যক্তিৰ ওপৰত আমি এজাহাৰো দাখিল কৰিলোঁ। শিৱসাগৰ জিলা প্ৰশাসনে এজাহাৰখন ৰেজিষ্টাৰ কৰাৰ ব্যৱস্থাই গ্ৰহণ কৰিব নোৱাৰে। গতিকে নিশ্চিতভাৱে শিৱসাগৰ জিলা প্ৰশাসন এনেধৰণৰ মানুহৰ জেপত যে সোমাই আছে এই কথাটো জল পটপটকৈ ওলাই আছে। আৰু দ্বিতীয় কথাটো হ'ল এই কাৰবাৰটোত এজন বা দুজন ব্যক্তিয়ে এই কাৰবাৰটো কৰাটো কেতিয়াও সম্ভৱ নহয়। যিহেতু আমি এতিয়া গম পাইছোঁ যে ইয়াত ইণ্টেলেকচুৱেল মানুহ কিছুমান জড়িত হৈ আছে বা তেলৰ আচলতে ভেল্ভ লগাই আচলতে খুব টেকন'লজি ইউজ কৰি তেলবোৰ আচলতে চুৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে নিশ্চিতভাৱে এনেকুৱা কাম কাজত ONGCৰ কৰ্মচাৰী একাংশ জড়িত হৈ থাকিব পাৰে, যিটো আমি পূৰ্বতে অনুমান কৰিছিলোঁ। আৰু একাংশ ONGCৰ নিৰাপত্তাৰক্ষীও ইয়াত আচলতে সন্দেহ কৰিব পাৰি। গতিকে এই ক্ষেত্ৰত ONGCৰ ED-লৈ আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। তেখেতে AC ৰুমত বহি আচলতে এই কাম কাজবোৰো বিচাৰ কৰাৰ প্ৰয়োজন আহি পৰিছে। গতিকে ONGC এই ক্ষেত্ৰত বিচাৰ বিবেচনা কৰক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ, DGP মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ। শিৱসাগৰ জিলা প্ৰশাসনক আপুনি কাৰা নিৰ্দেশ প্ৰদান কৰক। অনতিপলমে এই কাৰবাৰৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকক পুলিয়ে পোখাই উৎখাত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু আমি শিৱসাগৰৰ দল সংগঠনৰ সহযোগত শিৱসাগৰ সদৰ থানাৰ সন্মুখত আহি কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। ইতিমধ্যে কৈছে যে এওঁলোকক আচলতে এটা ৰিজাল্ট লাগে। মোক 2 মিনিট সময় ল'ম শান্তনু মহন্ত আপোনাৰ পৰা। এই গোটেই নেক্সাছটোৰ লগত এতিয়া সাঙুৰ খাইছে এজন ৰাজনৈতিক নেতা, যিজন টিকেট প্ৰত্যাশী বুলি ইতিমধ্যে নাম সাঙুৰ খোৱা পৰিলক্ষিত হৈছে। তাৰ লগতে এটা কথা আমি প্ৰথমৰ পৰাই কৈ আহিছিলোঁ যে এই উজনি অসমৰ তেল চুৰি চক্ৰ যি পূৰ্বৰ যি বাগা যিসমূহ বেপাৰী বা যি অবৈধ কামৰ লগত জড়িত যিসমূহ ব্যক্তি, সেই ব্যক্তিসকল আচলতে এতিয়া সম্পূৰ্ণৰূপে আঁতৰি থাকে। কিন্তু এই জেলিল বা আবুলৰ নিচিনা এইহেতু নতুন চৰিত্ৰ সৃষ্টি কৰে আৰু যাৰ মুখখন আচলতে তেওঁলোকে ইউজ কৰে। কিন্তু সকলো যি কাঠৰ পুতলাৰ দৰে আচলতে এইসমূহ পুৰণা তেল চুৰে আচলতে এই গোটেই নেক্সাছটো চলাই আছে বুলি এতিয়া ইতিমধ্যে গুজব ওলোৱা পৰিলক্ষিত হৈছে। ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাৰ কথা আছে। ইয়াৰ লগত শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ এইসমূহ তেল যিসকল নেক্সাছ আছে বা যিসকল চিণ্ডিকেটৰ লগত জড়িত আছে এইসকলে বৃহৎ অংকৰ টকাৰ টোপোলা পায়নি বুলি এই ধৰণৰ আচলতে প্ৰতিক্ৰিয়া পোৱা গৈছে। কিন্তু এই সকলোবোৰ উৰ পেলাই এতিয়া শিৱসাগৰ আৰক্ষীয়ে আবুল বা জেলিল বা আবুল জেলিল কেৱল এটা চৰিত্ৰ মাথো নে ইয়াৰ মাজত আৰু কোন বাগা এনেধৰণৰ চৰিত্ৰ আছে সেইসমূহ কেতিয়া উদ্ঘাটন হ'ব নে 119/25 নং গোচৰ ভাগে থাকিব। এতিয়া সচেতন ৰাইজ লগতে শিৱসাগৰৰ দল সংগঠনে এই ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে। শান্তনু মহন্ত সবিয়া জনাইছে যে প্ৰকৃততে এই তেল চুৰি কাণ্ডৰ নামত কি চলিছে, ক'ৰ পৰা শিপা ক'লৈকে তাত নিৰ্ধাৰণ কৰা হৈছে। কাৰণ ৰাজনৈতিক নেতাৰ পৰা নাম চৰ্চিত হৈছে বিয়াগম বিষয়া বিশেষজ্ঞলৈকে। ধন্যবাদ ইৰছাদ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।